মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাই ভালে আছা। আজি মই তোমালোকৰ ইংৰাজী বিষয়ৰ প্ৰথম লেচনটোৰ নাম আছিলে দ্য প্ৰিন্স অফ পানীদিহিং। সেই লেচনটো আলোচনা কৰিম। তোমালোকে আটাই সন্মুখত তোমালোকৰ নিজৰ নিজৰ কিতাপবোৰ উলিয়াই ল'বা আৰু চাই থাকিবা, মন দি শুনিবা। লেচনটো পঢ়াওঁতে মই ৰিডিং দিম প্ৰথমতে, তাৰপিছত অসমীয়াত বুজাই দিম, টান শব্দবিলাকৰ অৰ্থবিলাক কৈ দিম। তোমালোকে মন দি শুনিবা আৰু টান শব্দবিলাকৰ অৰ্থবিলাক বহি লিখি ল'বা। লেচনটো হৈছে দ্য প্ৰিন্স অফ পানীদিহিং। প্ৰিন্স মানে ৰাজকুমাৰ, পানীদিহিং হৈছে এডোখৰ ঠাইৰ নাম, অৰ্থাৎ পানীদিহিঙৰ ৰাজকুমাৰ। আহাচোন আমি লেচনটো কিনো আছে জানিবলৈ চেষ্টা কৰোঁ। লেচনটো আৰম্ভ কৰাৰ আগতে আমি ওপৰত থকা বক্সটোৰ ভিতৰত থকা ওপৰৰ কথাখিনি আগতে পঢ়োঁ। You all know what happens when it rains heavily during the monsoon season and floods come. In groups, note down 5 problems brought by floods and 5 things we should do to save ourselves. Then share your points with the rest of the class. You all know, আমি সকলোৱে জানো বা তোমালোক আটাই জানা, what happens মানে ঘটা, কি ঘটে, when it rains যেতিয়া বৰষুণ দিয়ে, rain মানে বৰষুণ দিয়া, heavily জোৰকৈ বা প্ৰচুৰ পৰিমাণে, আমি আন এটা শব্দত ধাৰাসাৰ বুলি ক'ব পাৰোঁ। during the monsoon season মানে বাৰিষা কাল, and floods come, আমি আটাই জানো যেতিয়া বাৰিষা কালত খুব জোৰকৈ ধাৰাসাৰে বৰষুণ দিয়ে কি ঘটে আৰু বানপানী আহে। ইন গ্ৰুপছ অৰ্থাৎ দলবদ্ধ হৈ পেলাই তোমালোকক নোট ডাউন কৰিব দিছে, লিখিব দিছে 5 প্ৰব্লেমছ, 5টা সমস্যা ব্ৰট বাই ফ্লাডছ। বানপানীয়ে, ব্ৰট মানে কঢ়িয়াই লৈ অহা, বানপানীৰ লগত আহা বা বানপানীয়ে লৈ অহা 5টা সমস্যাৰ বিষয়ে তোমালোকক আলোচনা কৰি পেলাই লিখিব দিছে। এণ্ড আৰু 5 থিংছ উই শুড ডু, আৰু 5টা কথা উই শুড ডু আমি কৰাটো উচিত, টু ছেভ আৱাৰ চেল্ফছ, ছেভ মানে বচোৱা, আৱাৰ চেল্ফছ অৰ্থাৎ আমাক নিজকে আমাক সুৰক্ষিত কৰিবৰ কাৰণে আমি কি কৰিব লাগে, সেই 5টা কথাত তোমালোকক বহীত লিপিবদ্ধ কৰিব দিছে। দেন তাৰপিছত শ্বেয়াৰ ইয়'ৰ পইণ্টছ, অৰ্থাৎ শ্বেয়াৰ মানে ভগোৱা, ইয়াতে আলোচনা কৰিব দিছে তোমালোকে লিখা কথাবিলাক উইথ দ্য ৰেষ্ট অফ দ্য ক্লাছ, শ্ৰেণীটোৰ আনবিলাকৰ সৈতে কথাবিলাক তোমালোকক আলোচনা কৰিব দিছে। Here is a story of a flood in a rural area called Sitolia and how people responded to it. After you finish reading, compare your answers with the story. How many things were similar? Here is a story of a flood. ইয়াত এটা কাহিনী ক'ব, গল্প ক'ব, বানপানীৰ ওপৰত যিটো গল্প আছে। ইন এ ৰুৰেল এৰিয়া, এটা গাঁৱলীয়া ঠাইত হোৱা বানপানীৰ ওপৰত কাহিনীটো বৰ্ণনা কৰিছে। গাঁওখনৰ নাম কি, চিটোলিয়া। এণ্ড আৰু হাউ পিপল, আৰু কেনেকৈনো মানুহবিলাকে ৰেচপণ্ড কৰা মানে প্ৰতিক্ৰিয়া কৰা, টু ইট অৰ্থাৎ বানপানী হোৱাৰ পিছত মানুহবিলাকেনো কেনেকুৱা কৰিছিল, কি সমস্যা হৈছিল, সেই বিষয়ে বৰ্ণনা কৰিব এই কাহিনীটো। আফটাৰ ইউ ফিনিছ ৰিডিং, আৰু তোমালোকে যেতিয়া পঢ়ি শেষ কৰিবা, কম্পেয়াৰ ইয়'ৰ আনচাৰ্ছ উইথ দ্য ষ্টৰি, তোমালোকে এই যে উত্তৰবিলাক লিখিছিলা, বানপানীৰ কি কি সমস্যা হয় বা কি কৰিব লাগে, সেই উত্তৰবিলাক গল্পটোৰ লগত তোমালোকক কি কৰিব দিছে, কম্পেয়াৰ, তুলনা কৰিব দিছে, ৰিজাই চাব দিছে, মিলাই চাব দিছে। হাউ মেনি থিংছ ৱেৰ চিমিলাৰ, আৰু কিমানখিনি কথানো তোমালোকৰ মিলিল বা তাৰ লগত একে হ'ল, সেইখিনি কথা চাব দিছে। আচ্ছা, আমি এতিয়া লেচনটোৰ ওপৰৰখিনি বুজি পালোঁ। তাৰপিছত আমি লেচনটোৰ তলৰ ফালে যাওঁ। অলপ তলত গ'লে আমি এখন ছবি দেখা পাম। তোমালোকে ছবিখন দেখিছা? ছবিখন আমি গম পাইছোঁ, আমাৰ অসমত যিহেতু বানপানী হয়েই প্ৰতি বছৰে বাৰিষা কালত খুব বেছি বৰষুণ দিয়াৰ ফলত, সেই বানপানী হোৱাৰ ফলত যিটো আমি ছবি দেখা পাওঁ, চোৱা কিছুমান মানুহে এটা ঘৰৰ ওপৰত আশ্ৰয় লৈছে নিজৰ বয় বস্তুবিলাক লৈ পেলাই, আন কিছুমানে আকৌ ওখ ঠাইত নিজৰ পোহনীয়া গৰু ছাগলীবিলাক লৈ আশ্ৰয় লৈছে। পোহনীয়া গৰু ছাগলীবিলাক উটি গৈছে ক'ৰবাত আকৌ মানুহে কলগছৰ নাও সাজি পেলাই
নিজৰ বয় বস্তু কঢ়িয়াবলৈ বা আনক বচাবলৈ চেষ্টা কৰিছে গতিকে চাৰিওফালে পানীৰে আৱৰি আছে গোটেই গাঁও মানে ছবিটোত আমি বানপানীৰ সেই চিত্ৰটো দেখা পাইছোঁ তাৰপিছত আমি লেসনটো আৰম্ভ কৰোঁ It rained heavily all week rain মানে বৰষুণ মই কৈছোঁ heavily মানে প্ৰচুৰ পৰিমাণে week মানে সপ্তাহ অৰ্থাৎ গোটেই সপ্তাহটো খুব প্ৰচুৰ পৰিমাণে বৰষুণ হৈছিল ধাৰাসাৰ বৰষুণ হৈছিল The swelling water of the Brahmaputra continued rising ব্ৰহ্মপুত্ৰ নদীৰ পানী একেলেঠাৰিয়ে বাঢ়ি আছিল ৰাইজিং মানে বাঢ়ি আছিল Panic gripped Sitolia and its neighboring villages Panic মানে সন্ত্ৰাসিত হোৱা আতংকিত হোৱা বা আমি সহজ ভাষাত ভয় খোৱা বুলি ক'ব পাৰোঁ Panic gripped Sitolia গাঁওখনক আতংকৰে ভৰি পৰিছিল and আৰু ইয়াৰ its neighboring মানে ওচৰ চুবুৰীয়া কাষৰ ভিলেজেছ গাঁওবিলাকক অৰ্থাৎ বানপানী হোৱাৰ আশংকাত মানুহবিলাক ভয় খাই পেলাই গোটেই চিতলীয়া গাঁৱতে এটা আতংকৰ পৰিৱেশ সৃষ্টি হৈছিল লগতে তাৰ কাষৰ গাঁওবিলাকতো সেই আতংকৰ পৰিৱেশটো বিয়পি পৰিছিল Khoggen's own village Borgaon was not far from there ইয়াতে খগেন নামৰ এজন ল'ৰাৰ কথা কৈছে আৰু খগেনৰ যিখন ওন মানে নিজৰ গাঁওখনৰ নাম আছিল বৰগাঁও সেই গাঁওখন not far মানে আঁতৰত not far অৰ্থাৎ বেছি দূৰত নহয় from there অৰ্থাৎ তাৰ পৰা বা চিতলীয়া গাঁওখনৰ পৰা চিতলীয়া গাঁৱৰ পৰা খগেনৰ নিজৰ গাঁও বৰগাঁওখন বেছি আঁতৰত নহয় That morning সেইদিনাখন ৰাতিপুৱা a loud roar loud মানে বহুত ডাঙৰ বা বহুত বেছি শব্দ roar মানে অৰ্থাৎ গজৰা হয় গজৰণী alerted the riverside villagers alerted মানে সজাগ কৰা সেইদিনাখন ৰাতিপুৱা খুব ডাঙৰ এটা শব্দই riverside মানে নদীৰ কাষৰ villagers গাঁওবাসী নদীৰ কাষৰ গাঁওবাসী সজাগ কৰি তুলিছিল সতৰ্কিত কৰি তুলিছিল They realized সিহঁতে শব্দৰে ইয়াতে গাঁওবাসীক বুজাইছে তেওঁলোকে সিহঁতে realized উপলব্ধি কৰিছিল বা অনুভৱ কৰিছিল that যে the worst had happened worst মানে আটাইতকৈ বেয়াটো ঘটিল The embankment at Sitolia village was breached embankment মানে হৈছে মথাউৰি চিতলীয়া গাঁৱৰ মথাউৰি breached কি হৈছিল ভাগিছিল অৰ্থাৎ চিতলীয়া গাঁৱৰ কাষত যিটো মথাউৰি আছিল সেই মথাউৰিটো ভাগি গৈছিল horrified মানে বহুত ভয় খোৱা বেছি আতংকিত হৈ বা বহুত ভয় খাই তেওঁলোকে braced মানে হৈছে নিজকে সাজু কৰা themselves for what was to come ভয় খাই তেওঁলোকে সকলোৱে নিজকে সাজু কৰি লৈছিল কি যি হ'বলৈ ওলাইছে যিটো তেওঁলোকে পৰিৱেশৰ বা সমস্যাৰ সন্মুখীন হ'ব তাৰ বাবে তেওঁলোকে নিজকে সাজু কৰি তুলিছিল তাৰ পিছত আমি নেক্সট প্যাৰাগ্ৰাফটো চাওঁ In moments huge waves of water broke into the villages The water rolled over some of the housetops. The air quickly filled with the cries and wails of the village folk huddled on rooftops of the sanghars and the mad bellowing of the livestock being swept away. In moments, অতি কম সময়ৰ ভিতৰতে huge waves of water পানীৰ প্ৰকাণ্ড ডাঙৰ ঢৌ broke into the villages. গাঁওখনত সোমাই পৰিছিল বা প্ৰৱেশ কৰিছিল The water rolled over some of the housetops housetops মানে হৈছে ঘৰৰ মুধচ গতিকে পানী কিছুমান ঘৰৰ মুধচলৈকে ওপৰলৈকে বাঢ়ি গৈছিল The air quickly filled with the cries and wails of the village folk চাৰিওফালৰ পৰিৱেশটোৱে অতি সোনকালে কি হৈ গৈছিল Cries and wails cries মানে কন্দা wails মানে হৈছে খুব জোৰকৈ চিঞৰা বা কন্দা of the village folk
গাঁওবাসীৰ কান্দোন আৰু চিঞৰত গোটেই পৰিৱেশটোৱে ভৰি পৰিছিল। Huddled on rooftops of the sanghars, আৰু সেই গাঁওবাসীয়ে huddled মানে একেলগ হোৱা, চাংঘৰৰ ওপৰত একেলগ হোৱা গাঁওবাসীৰ কান্দোন চিঞৰ বাখৰত গোটেই পৰিৱেশটোৱে ভৰি পৰিছিল। And the mad bellowing of the livestock being swept away, আৰু mad মানে পগলা, bellowing মানে হৈছে জোৰকৈ খঙত বা ভয়ত জোৰকৈ চিঞৰা বা কন্দা, আৰু খঙত বা ভয়ত তেওঁলোকে খুব জোৰকৈ আতংকিত হৈ চিঞৰিছিল। কিহৰ কাৰণে? লাইভষ্টক মানে হৈছে পশুধন, যিবিলাক পোহনীয়া জীৱ জন্তু গাঁওবাসীৰ আছিল। তোমালোকে এটাই জানা, গাঁৱততো সকলোৰে পোহনীয়া জীৱ জন্তু থাকেই। সেই পোহনীয়া জীৱ জন্তুবিলাক কি হৈ গৈছিল? swept away, বানপানীয়ে উটুৱাই লৈ যোৱাৰ ফলত তেওঁলোক আতংকিত হৈ খঙত ভয়ত খুব জোৰকৈ চিঞৰিছিল, আৰু গোটেই পৰিৱেশটোৱে এটা আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল। খগেন, a young man of 17, quickly grasped the seriousness of the situation. খগেন, আমি ইতিমধ্যে পাইছোঁৱেই খগেন নামৰ ল'ৰাজনৰ কথা। তাৰ খগেনৰ গাঁওখনৰ নাম হৈছে বৰগাঁও। খগেন এজন ডেকা ল'ৰা, খগেনৰ বয়স কিমান? 17। কুইকলি মানে লগে লগে, গ্ৰাস্পড মানে বুজি পাইছিল দ্য চিৰিয়াছনেছ অফ দ্য চিটুৱেশ্যন অৰ্থাৎ পৰিৱেশটোৰ চিৰিয়াছনেছ অৰ্থাৎ গভীৰতাটো, অৰ্থাৎ পৰিৱেশটো কি হ'ব এতিয়া, সেই কথাখিনি খগেনে লগে লগে উপলব্ধি কৰিছিল। এণ্ড swung into action, আৰু নিজৰ কামত লাগি গৈছিল। দ্য ভিলেজ folk and even his classmates at Nitai Pukhuri College called him the Prince of Panidihin. গাঁৱৰ মানুহবিলাকে আৰু আনকি তাৰ ক্লাছমেটছবিলাকে, তাৰ সহপাঠীবিলাকে, নিতাই পুখুৰী কলেজৰ সহপাঠীবিলাকে তাক কি বুলি মাতিছিল? দ্য প্ৰিন্স অফ পানীদিহিং, পানীদিহিঙৰ ৰাজকুমাৰ। হি ইজ এ ব্ৰেভ ফেলো, দে অফেন ছেইড, সি এজন সাহসী ল'ৰা। ব্ৰেভ মানে সাহসী, দে তেওঁলোকে বা সিহঁতে অফেন প্ৰায়ে কৈছিল, অৰ্থাৎ তেওঁলোকে প্ৰায়ে গাঁওবাসী আৰু তাৰ লগৰীয়াবিলাকে খগেনক প্ৰায়ে এজন সাহসী ল'ৰা বুলি প্ৰশংসা কৰিছিল। Roman, hurry up, Khoghen shouted to his friend. There is no time to lose. Get hold of the others. Where are Dambaru, Dhon and Abbas? Roman ran towards him. You know. Roman, hurry up, Khoghen shouted to his friend. খগেনে তাৰ বন্ধু ৰমেনক চিঞৰি কৈছিল। হাৰি আপ মানে সোনকালে কৰা, ৰমেন সোনকালে কৰ। দেয়াৰ ইজ ন' টাইম টু লুজ, আমাৰ হাতত সময় একেবাৰেই কম, আমি সময় নষ্ট কৰিব নোৱাৰোঁ। গেট হোল্ড অফ দ্য আদাৰ্ছ, আনবিলাককো লগ কৰা। হুৱেৰ আৰ ডম্বৰু, ধন এণ্ড আব্বাছ, ডম্বৰু, ধন আৰু আব্বাছ ক'ত? ৰমেন ৰেন টুৱাৰ্ডছ হিম, খগেনৰ কথা শুনি ৰমেনে দৌৰি আহিছিল তাৰ ফাললৈকে, আহি পেলাই কৈছিল ইউ ন' তুমি জানা, এই বুলি ৰমেনে খগেনক কিবা এটা কৰিবলৈ আৰম্ভ কৰিছিল। কাটিং হিম শ্বৰ্ট, খগেন ছেইড, উই নিড এ ফিউ wraps of banana trunks. I will bring along my father's boat. We must rush to Shitolia. Cutting him short, খগেন ছেইড, ৰমেনে যেতিয়া খগেনক কিবা ক'বলৈ ওলাইছিল তেতিয়া তাক আধাতে ক'বলৈ কৈ বা ৰ'বলৈ কৈ খগেনে কৈছিল উই নিড এ ফিউ wraps of banana trunks. আমাক লাগিব, আমাক দৰকাৰ হ'ব wraps of banana, কলগছৰ নাও। তোমালোকে দেখিছাই বানপানীৰ সময়ত মানুহে কলগছৰ ভেল বা নাও বনায়, যে আমাক কলগছৰ কেইখনমান নাও বা ভেল লাগিব। I will bring along my father's boat, মই লৈ আহিম মোৰ দেউতাৰ নাওখনৰ সৈতে একেলগে মই লৈ আহিম। উই মাষ্ট ৰাছ টু চিটলীয়া, আমি চিটলীয়া গাঁৱলৈকে সেই গাঁওবাসীক সহায় কৰিবলৈ আটাই যাব লাগিব। অতি শীঘ্ৰেই আমি আটাইকেইটাই চিটলীয়া গাঁওখনলৈকে আগবাঢ়িব লাগিব। ইন no time 5 wraps were ready, each one steered with long poles by 2 boys. The fleet of wraps with Khoghen's boat in the lead now raced towards Sitolia. The marooned had to be rescued in no time. অতি কম সময়ৰ ভিতৰতে 5 wraps were ready, 5খন কলগছৰ নাও সাজু হৈছিল।
Each one steered with long poles by 2 boys. প্ৰতিখনে চলোৱা হৈছিল দুটা দিশত দুজন লৰাই দুডাল লাঠি লৈ প্ৰায় প্ৰতিখন নাও চলাইছিল. The fleet of rafts with Khoggen's boat in the lead. খগেনৰ নাওখন আগত গৈ পেলাই তাৰ পিছে পিছে গোটেই কেইখন কলগছৰ নাও raced towards Sitolia গাঁওখনলৈকে আগবাঢ়িছিল. The marooned had rescued in no time. Maroon মানে অসহায়, অৰ্থাৎ বানপানীৰ সময়ত সেই যি পৰিৱেশৰ সৃষ্টি হৈছিল সেই পৰিৱেশত আমি জানো এই মানুহবিলাকৰ কেনেকুৱা সমস্যাৰ কেনেকুৱা অসহায় অৱস্থাৰ সৃষ্টি হয়. গতিকে সেই অসহায় মানুহখিনি ৰেস্কিউড মানে উদ্ধাৰ কৰিব লাগিব অতি কম সময়ৰ ভিতৰতে. সেই বানপানীৰ সময়ত যিটো সমস্যাৰ সন্মুখীন হৈছিল সেই অসহায় মানুহখিনিক সহায় কৰিবলৈ আমি আগবাঢ়িব লাগিব. By the time the people of Sitolia had been evacuated to the high grounds of the school building, Khoggen and his friends were exhausted, but there remained the work of arrangements of food and water for the men, women and children sheltered in the school building. The civil authorities at Demo also had to be informed immediately. সেইখিনি সময়তে the people of Sitolia had been evacuated মানে হৈছে সুৰক্ষিত ঠাইলৈকে আঁতৰাই লৈ যোৱা. To the high grounds of the school building. আৰু খগেনে তাৰ গোটেই বন্ধুবিলাকৰ লগত কলগছৰ নাও নিজৰ নাওখনলৈ লৈ পেলাই গৈ পেলাই চিতলীয়া গাঁৱৰ সেই মানুহখিনি সিহঁতে স্কুলৰ ওখ ঠাইলৈকে সুৰক্ষিত কৰি লৈ গ'ল. লৈ যোৱাৰ পিছত খগেন এণ্ড হিজ ফ্ৰেণ্ডছ ৱেৰ এক্সহষ্টেড মানে ভাগৰি পৰা. গতিকে খগেন আৰু তাৰ বন্ধুবিলাকে চিতলীয়া গাঁৱৰ মানুহখিনিক স্কুলৰ ওখ ঠাইলৈকে সুৰক্ষিত ঠাইলৈকে লৈ যোৱাৰ পাছত খগেন আৰু তাৰ বন্ধু কি হৈ গৈছিল, বন্ধুকেইটা ভাগৰি পৰিছিল. বাট কিন্তু there remained the work of making arrangements. কিন্তু ৰৈ গৈছিল সেই কামখিনি. কিহৰ কি কাম? এৰেঞ্জমেণ্ট মানে অৰ্থাৎ যা যোগাৰ কৰা of food খাদ্য and water পানী for the men, women and children. সেই মানুহবিলাক মহিলাবিলাক পুৰুষবিলাক আৰু ল'ৰা ছোৱালীবিলাক sheltered আশ্ৰয় লৈছিল in the school building. অৰ্থাৎ সিহঁতে লৈ যোৱা গাঁৱৰ পুৰুষ মহিলা আৰু ল'ৰা ছোৱালীবিলাকে যে স্কুল বিল্ডিঙত স্কুলত যে আশ্ৰয় লৈছিল সেই আশ্ৰয় লোৱা মানুহখিনিৰ বাবে খাদ্য আৰু পানী যোগাৰ কৰিব লাগিব, সেইখিনি কাম ৰৈ গৈছিল. The civil authorities at Demo. Civil authorities অৰ্থাৎ নাগৰিক প্ৰাধিকৰণ কৰ্তৃপক্ষ. অৰ্থাৎ ডিমোৰ নাগৰিক প্ৰাধিকৰণ কৰ্তৃপক্ষকো কি কৰিব লাগিব? Had to be informed immediately. Immediately মানে ততাতয়াকৈ লগে লগেই ইনফৰ্ম মানে জনাব লাগিব. গতিকে এই কথাখিনি সিহঁতে ডিমোৰ নাগৰিক প্ৰাধিকৰণ কৰ্তৃপক্ষকো লগে লগে জনাব লাগিব. আজি আমি এইখিনিতে সামৰোঁ. বাকীখিনি আমি পিছৰ শ্ৰেণীত আলোচনা কৰিম. তোমালোকে আটাই লেচনটো ঘৰত ৰিডিং দিবা, টান শব্দবিলাক আস্তানি থবা আৰু তোমালোকে ইয়াতে মোক প্ৰশ্ন সুধিব পাৰিবা. শব্দবিলাকৰ উচ্চাৰণ বা অৰ্থ যদি বুজি পোৱা নাই তোমালোকে সুধিবও পাৰিবা. ঠিক আছে, আজিলৈ এৰিছোঁ.